Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজিৰ ক্লাছটোত আমি পঢ়িম সুপ্ৰিম কোৰ্ট ইউনিয়ন জুডিচিয়াৰী। Okay, so আমাৰ সুপ্ৰিম কোৰ্টৰ যিখিনি provisions সেইখিনি আমাৰ article 124 ৰ পৰা 147 ৰ ভিতৰত আছে and it is under part 5. Okay, so Indian Constitution has established an integrated judicial system. Okay, so hey integrated system টোত সবতকে ওপৰত থাকিব আমাৰ সুপ্ৰিম কোৰ্ট, তাৰ পিছত থাকিব হাই কোৰ্ট আৰু তাৰ তলত থাকিব ডিস্ট্ৰিক্ট কোৰ্ট আৰু একেবাৰে শেষত কিছুমান সৰু সৰু মানে সাবঅৰ্ডিনেট কোৰ্টছ কিছুমান থাকিব। সেইবিলাকৰ বিষয়ে আমি পিছত পঢ়িম যেতিয়া আমি ষ্টেট পঢ়িম ন। এতিয়া চাওক যেটো ইন্টিগ্ৰেটেড সিস্টেম বুলি কৈছো হেতু এটা সিঙ্গল সিস্টেম হয় আৰু এটো আমাৰ যেহেতু আমাৰ ইন্ডিয়াৰ কনস্টিটিউশন খন বেলেগ বেলেগ সোৰ্সৰ পৰা বৰো কৰা হৈছে এই যেটো ইন্টিগ্ৰেটেড সিস্টেম অফ কোৰ্টস দিস ইজ এডপ্টেড ফ্ৰম গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট অফ 1935 আৰু এটা কথা মনত ৰাখিব সুপ্ৰিম কোৰ্ট অফ ইন্ডিয়া কেতিয়া ইনগ্ৰেচন কৰা হৈছিল অন 28 জানুৱাৰী ইন দা ইয়াৰ 1950 ঠিক আছে। এতিয়া আমাৰ সুপ্ৰিম কোৰ্টৰ কম্পোজিশন এণ্ড এপইন্টমেন্ট খিনি চাই লও। সো সুপ্ৰিম কোৰ্টত আমাৰ 34 জন জাজেস থাকিব, তাৰে এজন চিফ জাস্টিস আৰু বাকি 33 জন হয় আদাৰ জাজেস। ওকে, আৰু কোনে এপইন্ট কৰে তেওঁলোকক প্ৰেসিডেন্টে এপইন্ট কৰে। ওকে, সো প্ৰেসিডেন্টে চিফ জাস্টিসক এপইন্ট কৰিলে, তাৰ পিছত বাকি জাজেস খিনিক প্ৰেসিডেন্টে সেই চিফ জাস্টিস জন যাক তেখেতে এপইন্ট কৰি থলে তেওঁৰ লগত ডিসকাস কৰি বাকি খিনিক এপইন্টমেন্ট দিয়ে। ওকে, তাৰ পিছত আপোনাৰ কলেজিয়াম সিস্টেম। এটা কলেজিয়াম সিস্টেম নো কি? সো ইয়াতে কি কৰিছিলে আমাৰ সুপ্ৰিম কোৰ্টে এটা কলেজিয়াম সিস্টেম এটা ক্ৰিয়েট কৰিছিলে যত নেকি আপোনাৰ চিফ জাস্টিস অফ ইন্ডিয়া আৰু 4 সিনিয়ৰ মোস্ট জাজেসক লগ হৈ এখন কমিটি গঠন কৰিছিলে যাতে জাজেস বিলাকৰ এপইন্টমেন্ট ট্ৰান্সফাৰ এই ৰিলেটেড কথাবিলাক মানে তেওঁলোকে ডিসাইড কৰিব পাৰে। ঠিক আছে, আৰু এই কলেজিয়াম সিস্টেমটো অ্যাকৰ্ডিং টু সেকেন্ড জাজেস কেস অনুযায়ী কৰা হৈছিল। Okay, so in which the Supreme Court ruled that the senior most judge should alone be appointed to the office of CJI. আৰু কি কৰিছিলে যে মানে এটা ডিসিশন লৈছিলে কলেজিয়াম সিস্টেমটো যে যিজন সিনিয়ৰ মোস্ট জাজ হ'ব মানে সুপ্ৰিম কোৰ্টৰ তেখেতেই হ'ব CJI। ঠিক আছে, ইয়াতে 3 জাজেস কেস কেটা ইনক্লুড কৰি দিছো, আপোনালোকে পিডিএফ খনত পঢ়ি চাব যেটো মই শেষত দিম। ওকে, যেতিয়া আমাৰ লক্ষ্মীকান্ত খতম হৈ যাব, যেটো আমাৰ ফাৰ্স্ট কৈ আছে বুকখন, গতিকে বেছি দিন নাই খতম হ'বলৈ, তাৰ পিছত আপোনালোকক পিডিএফ টো একেলগে দি দিম যেতিয়া পঢ়ি চাব। তাৰ পিছত চাব নেশনেল জুডিচিয়েল এপইন্টমেন্ট কমিশন। এইখনৰ ওপৰত মানে কি হৈছিলে 99th কনস্টিটিউশনেল এমেন্ডমেন্ট এক্ট অফ 2014 and through that আমাৰ কি আহিছিলে যে নেশনেল জুডিচিয়েল এপইন্টমেন্ট কমিশন খন আহিছিলে যেটো নেকি আমাৰ কলেজিয়াম সিস্টেমটোক ৰিপ্লেস কৰি দিলে। ঠিক আছে, সো আপোনাৰ কিন্তু কি হল 2015 ত সুপ্ৰিম কোৰ্টে কি কৰিলে যে এই যেটো এনজেএসসি অৰ যেটো 99th কনস্টিটিউশনেল এমেন্ডমেন্ট কৰিলে হেইটুক মানে যে আনকনস্টিটিউশনেল বুলি কলে, কাৰণ সুপ্ৰিম কোৰ্টৰ যেটো মানে ধৰক ইন্ডিপেন্ডেন্স হেইটুত হয়তো হাৰ্ড হয় এই কথাটোৰ কাৰণে, সেইকাৰণে আকৌ সেই কলেজিয়াম সিস্টেমটো আনিলে। ঠিক আছে, এতিয়া চাওক জাজেস হোৱাৰ কাৰণে কি কি কোৱালিফিকেশন লাগিব। তেওঁ এজন ফাৰ্স্ট অফ অল তেওঁ হ'ব লাগিব সিটিজেন অফ ইন্ডিয়া। তাৰ পিছত তেওঁ যদি হাই কোৰ্টত কাম কৰি আছে তেওঁ 5 ইয়াৰ্স হাই কোৰ্টত কাম কৰিব লাগিব এজ এ জাজ, আৰু যদি তেওঁ এজ এন এডভোকেট কাম কৰিছে তেখেতে কাম কৰিব লাগিব 10 ইয়াৰ্স। সো জাজ হিচাপে কাম কৰিলে 5 ইয়াৰ্স, এডভোকেট হিচাপে কাম কৰিলে 10 ইয়াৰ্স, যে কোট কৰিব লাগিব হাই কোৰ্টত। আৰু যদি প্ৰেসিডেন্টৰ মানে অপিনিয়নত যদি তেখেত এজন ডিস্টিংগুইশড জুৰিষ্ট হয় তেতিয়াও কিন্তু তেওঁ মানে কোৱালিফাইড হ'ব এজ এ জাজ অফ সুপ্ৰিম কোৰ্ট। তাৰপিছত তেওঁ কোনে ওথ কৰায়, প্ৰেসিডেন্টে শপতনামা কৰায়। তাৰপিছত তেওঁৰ স্যালাৰিজ এলাউন্সেস এইবিলাক কোনে ডিটাৰমাইন কৰে, পাৰ্লিয়ামেন্টে কৰে। তেওঁৰ টেনিউৰ কিমান, যে তেওঁৰ টেনিউৰটো ফিক্স কৰি থোৱা নাই কনস্টিটিউশনখনে, তথাপিতো কেইটামান আছে যেনেকুৱা 65 ইয়াৰ্স হৈ গলে তেখেতে ৰিটায়াৰমেন্ট পাব। তাৰ পিছতে তেওঁ যদি কিবা কাৰণত ৰিজাইন দিব বিচাৰে দেন হি ক্যান ৰাইট টু দা প্ৰেসিডেন্ট, হয়নে। তাৰপিছতে আমি ৰিমুভ কৰিব পৰা যায় প্ৰেসিডেন্টে যদি তেওঁ কিবা মিসবিহেভ কৰিছে বা কনস্টিটিউশনখন মতে কাম কৰা নাই, হয়নে। এতিয়া কি কাৰণত ৰিমুভেল হ'ব লাগে, যদি আমাৰ প্ৰেসিডেন্টে এটা অৰ্ডাৰ দিছে, হয়নে, বা পাৰ্লিয়ামেন্টে আপোনাৰ মানে
কিন্তু সেই পাৰ্লিয়ামেণ্ট সেই প্ৰেচিডেণ্ট অৰ্ডাৰটো কিন্তু পাৰ্লিয়ামেণ্টে এড্ৰেছ কৰিব লাগিব সেইটো মনত ৰাখিব আৰু তাক স্পেচিয়েল মেজৰিটিত মানে ভোট হ'ব লাগিব কিন্তু ফ্ৰম ইটছ হাউচ আৰু আপোনাৰ প্ৰুভড মিছবিহেভিয়াৰ হ'ব লাগিব প্ৰুভড হ'ব লাগিব কথাটো ঠিক আছে আৰু তেওঁৰ যেটো ৰিমুভেল এয়া মানে process that is known as impeachment just like our president it is how acting ad hoc and retired judges তেওঁলোকৰ বিষয়ে ক'ব যে acting chief justice of india under it comes under article 126 যেতিয়া আমাৰ chief justice ৰ পোষ্টটো ভ্যাকেন্ট হৈ যায় বা টেম্পৰেৰিলি তেওঁ এবসেন্ট থাকে বা তেওঁ নিজৰ ডিউটিখিনি পাৰফৰ্ম কৰিব পৰা নাই তেতিয়াহলে প্ৰেসিডেন্টে এজন জাজ এপইন্ট কৰিব পাৰে ঠিক আছে আৰু তেখেতকে আমি acting chief justice বুলি কওঁ তাৰপিছতে ad hoc judges থাকিব under article 127 যদি আমাৰ quorum কম থাকে quorum কৈছিলো ন যেটো আমাৰ minimum members মানে present থাকিব লাগে হেটো যদি হয় তেতিয়াও কি হয় আপোনাৰ মানে chief justice কি কৰিব পাৰে এজন judge appoint কৰিব পাৰে কৰপৰা মানে high court ৰ পৰা as an ad hoc judge okay কিন্তু টেম্পৰেৰি পিৰিয়ডৰ কাৰণে হে তেওঁক এপইন্ট কৰা হয় ওকে কিন্তু তেওঁৰ কোৱালিফিকেশন খিনি থাকিব লাগিব দিয়কচোন যাতে তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পাৰে এনে আৰু ধৰক মানে কোৱালিফিকেশনটো নাই হেনেকে নোৱাৰিব যে হেতু প্ৰেসিডেন্টে সৰি চিফ জাস্টিস অফ ইন্ডিয়া হাই কোৰ্টৰ লগত হে কৰে আৰু যেতিয়া তেওঁক এপইন্ট কৰিব যিখন হাই কোৰ্টৰ পৰা আনে সেই হাই কোৰ্টখনৰ চিফ জাস্টিসৰ লগত কিন্তু কনসাল্ট কৰি লয় তাৰপিছত আহিলে retired judges it comes under article 128 the chief justice of india can request a retired judge of the supreme court or high court to act as a judge of the supreme court for a temporary period se request কৰিব পাৰে যে মানে যদি ৰিটায়াৰ্ড হৈছে আপুনি কিছুদিনৰ কাৰণে ইয়াতে কাম কৰি দিব লাগিব সুপ্ৰিম কোৰ্টত ঠিক আছে কিন্তু হেতু ৰিকুৱেষ্টটো কৰাৰ আগে আগে আমাৰ প্ৰেসিডেন্টৰ কনসেন্ট লাগে okay it is a seat and procedure the constitution declares delhi as the seat of the supreme court it is ane sobe supreme court khon kot ase amar delhi te ase okay it is chief justice of india hey places to kintu mane beleg jaga to appoint koribo pare kintu amar president or approval lagibo it is how most important thing of the chapter independence of supreme court Supreme Court ক আমি ইন্ডিপেন্ডেন্ট আপোনাৰ অফিস বুলি কও মানে গতিকে কি ক্ষেত্ৰত আমি ইন্ডিপেন্ডেন্ট বুলি ক'ব পাৰো সো ফাৰ্স্ট ইজ মোড অফ এপয়েন্টমেন্ট তেওঁক যেতিয়া এপয়েন্ট কৰা হয় তেতিয়া সেই জুডিচিয়াৰি সেই মানে সুপ্ৰিম কোৰ্টৰ থকা মানুহৰ লগতে কনসাল্ট কৰি পেলাই এপয়েন্টমেন্ট কৰা হয় বাকি জাজ বিলাকক যেনেকৈ মই কলো সিজিআই জনক প্ৰেসিডেন্টে এপয়েন্ট কৰে তাৰছত তেওঁৰ লগতে আলোচনা কৰি বাকিখিনি জাজকো এপয়েন্ট কৰে আৰু ঠিক আৰু কিছুমান আছে যেনেকুৱা ধৰক কিছুমান সাৰ্ভেন্টস বা কিছুমান অফিচাৰসকো মানে নিজৰ মতে এপয়েন্ট কৰিব পাৰে তেওঁলোকে security of tenure they can be removed from office by the president only in the manner and on the grounds mentioned in the constitution মানে তেওঁলোকক প্ৰেসিডেন্টে কেতিয়া ৰিমুভ কৰিব পাৰে মানে কনস্টিটিউশনত যেনেকৈ ধৰক ইম্পিচমেন্ট কোনবিলাক কাৰণত প্ৰুভড মিছবিহেভিয়াৰ হলে হেটা গুছাব পাৰে otherwise নোৱাৰিব মানে বা তেওঁ প্ৰেসিডেন্টৰ মানে প্লিজ কৰাৰ কাৰণে তেওঁ অফিস হোল্ড নকৰে হি ইজ ইন্ডিপেন্ডেন্ট ওকে ফিক্সড সাৰ্ভিস কন্ডিশনস তেওঁৰ যিবিলাক স্যালাৰিজ এলাউৱেন্স প্ৰিভিলেজেস হয়নে এবিলাক কৰ পৰা মানে আপোনাৰ কোনে ডিটাৰমাইন কৰে পাৰ্লিয়ামেন্টে কৰে ঠিক আছে সো এক্সপেন্সেস টু কোট সাৰ্চ কৰা হয় সাৰ্চ অন কনসলিডেটেড ফান্ড অফ ইন্ডিয়া তাৰপিছত সেই জাজ বিলাকৰ কন্ডাক্ট ডিসকাস কৰিব নোৱাৰে okay so constitution prohibits any discussion in parliament or in a state legislature with respect to the conduct of the judges of the supreme court except when an impeachment motion so impeachment motion or time he paribo baki samoy kini ene kintu নোৱাৰিব ban on practice after retirement যে যেতিয়া আপোনাৰ সুপ্ৰিম কোৰ্টৰ পৰা ৰিটায়াৰ্ড হৈ গল তেওঁ কিন্তু আৰু মানে বেলেগ কোৰ্টত কাম কৰাৰ পাৰমিশন নিদিয়ে এতিয়া আপোনালোকৰ মনত ৰাইজ হ'ব পাৰে অকমান আগত দেখোন মেমে কলে যে ৰিটায়াৰ্ড জাজজনক ৰিকুৱেষ্ট কৰিছে that was the matter about high courtৰ ৰিটায়াৰ্ড আপোনাৰ জাজজনকহে হেয়া কৰিব পাৰিছিলে কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা যদি আপোনাৰ ৰিটায়াৰমেন্ট হয় তেওঁলোকক কিন্তু হেনেকুৱা ধৰণৰ হেয়া কৰিব নিদিয়ে
ঠিক আছে so power to punish for its contempt so the supreme court can punish any person for its contempt যদি মানে কোনোবা জাজৰ বিষয়ে কোনোবাই মানে ধৰক contempt কৰিছে ন বা criticize কৰিছে তেওঁৰ decisions খিনিক লৈ পেলাই তেতিয়া হলে কিন্তু punish কৰিব পাৰে ঠিক আছে হেইটো power supreme courtৰ আছে freedom to appoint its staff তাৰপিছত chief justice কি কৰিব পাৰে officers appoint কৰিব পাৰে servants appoint কৰিব পাৰে তাতে আৰু বেলেগ executive interfere কৰিব নোৱাৰে হেইটো এটা freedom its jurisdiction can't be curtailed the parliament is not authorized to curtail the jurisdiction and powers of the supreme court okay that's a separation from executive okay so supreme court of কি কৰা হয় মানে judiciary টোক আমাৰ executive ৰ পৰা separate কৰিবৰ কাৰণে direct কৰে কোনে constitution এ আৰু এটা আপোনালোকে কথা মোক comment section ত জনাও DPSP ৰ কোনটো আৰ্টিকলৰ আন্ডাৰত এই প্ৰভিজনটো আছে separation of judiciary and executive jurisdiction and powers of supreme court এটা চাও আমাৰ আমি এটা পঢ়িলো ইন্ডিপেন্ডেন্স খিনি এতিয়া আমাৰ powers of supreme court ৰ ভিতৰত কি আহিব বা বেলেগ বেলেগ jurisdiction কি আহিব so first jurisdiction is original jurisdiction so supreme court কি decide কৰে it decides the disputes between different units of the indian federation যেনেকুৱা center আৰু stateৰ মাজত যদি কিবা dispute হয় যদি আপোনাৰ দুটা stateৰ মাজত dispute হয় হয়নে হেনেকুৱা ধৰণৰ বিলাকক আমি original jurisdiction বুলি কও which comes under article 131 in these disputes the supreme court has exclusive original jurisdiction আৰু এই ক্ষেত্ৰত আমাৰ supreme courtৰ exclusively মানে বেলেগে আৰু কৰিব নোৱাৰে সেই original jurisdiction টো অকল supreme court হে প্ৰেক্টিস কৰিব পাৰে আৰু original jurisdiction টো কিছুমান মানে subjectত extend নহয় যেনেকুৱা ধৰক interstate water dispute matters referred to finance commission adjustment of expenses between center state হয়নে so এনেকুৱা ধৰণৰ বস্তু বিলাকত তেওঁলোকে interfere কৰিব নোৱাৰিব writ jurisdiction এটা writs আমি পঢ়িছিলো fundamental rights যদি পাহৰিছে আকৌ go back and revise once okay তেতিয়া আপোনালোকৰ মনত পৰিব যে writs কি আছিল article 32 under writ jurisdiction asile hone je amar ki asile habeas corpus mandamus prohibition quo warranto jodi pahorise apunaloke aji goi pela ebar revise korilo the supreme court can issue writs only for the enforcement of the fundamental rights not for other purpose je supreme court e writ to okol fundamental rights or karone he issue koribo pare belegor karone noare kintu high court e ki fundamental rights or upore beleg provisions or karneo writ jurisdiction issue koribo pare he karone koa hoy je writ jurisdiction of the high court is wider than that of supreme court then come to appellate jurisdiction the supreme court is primarily a court of appeal se appeal koribo pare hone and hears appeals against the judgments of the lower courts যে হাই কোর্ট বা ডিস্ট্রিক্ট কোর্টে যদি কিবা এটা জাজমেন্ট দিছে হেতু পুনৰ আমি সুপ্ৰিম কোৰ্টত গৈ এপিল কৰিব পাৰো যদি if we are not satisfied with that judgment it enjoys a wide appellate jurisdiction which can be classified under four heads যেনেকুৱা constitutional matter ওপৰত civil matters ওপৰত criminal special leave এনেকুৱা ধৰণৰ ওপৰত appellate jurisdiction হয় তাৰপিছত আহিলে advisory jurisdiction that comes under article 143 which authorizes the president to seek the opinion of the supreme court in the two categories of matters যেনেকুৱা ধৰক public importance হৰ কথা হ'ব পাৰে হয়নে তাৰপিছত যদি dispute related কিবা কথা হয় হেনেকুৱা ধৰণৰ এটা চাওক যেটো আপোনাৰ মই কি কলো public importance হৰ কথা যদি হ'ব তাৰে সুপ্ৰিম কোৰ্টে এডভাইস দিবও পাৰে বা ৰিফিউজও কৰিব পাৰে এডভাইস নিদিবও পাৰে কিন্তু যদি আপোনাৰ কিবা এনেকুৱা dispute related হয় যেনেকুৱা ধৰক agreement engagement এনেকুৱা ধৰণৰ কিন্তু সুপ্ৰিম কোৰ্টে মানে আপোনাৰ হে কৰিব লাগিব must tender its opinion to the president the president লকে opinion to পঠাব লাগিব however in both the cases opinion of the supreme court is not binding upon the president কিন্তু president ৰ ওপৰত binding নহয় কিন্তু দুইটা কেছতে প্ৰথমটো যেটো প্ৰথম কৈছো মই which is related with public importance তাতে আমাৰ supreme court advice দিবও পাৰে আৰু নিদিবও পাৰে second to দিবই লাগিব presidentক কিন্তু মানে supreme court যেটো judgment দিব হেতু মানে president মানিবও পাৰে না মানিবও পাৰে next come to court of record so court of record হিচাপে supreme court দুটা power আছে
The judgments, proceedings, and acts are recognized as legal precedents and legal references. মানে যেটো জাজমেন্ট দিব সুপ্রিম কোর্টে ঠিক আছে সো তাক আমি কি হিসাবে লৈ লও যে লিগেল ৰেফাৰেন্স বুলি লৈ লও হয়নে তাছতে সুপ্রিম কোর্টৰ আৰু কি পাৱাৰ আছে ইট হ্যাজ পাৱাৰ টু পানিশ ফৰ কন্টেম্প্ট অফ কোর্ট যেটো মই কলোৱে অলপ আগতে যদি কোনোবাই সুপ্রিম কোর্টৰ ডিসিশনটোক যদি কোনোবাই ক্ৰিটিসাইজ কৰিছে তেতিয়াহলে কন্টেম্প্ট অফ কোর্ট আছে মানে সুপ্রিম কোর্টে তেও পানিশ কৰিব পাৰে ওকে ইমপ্ৰিজনমেন্ট হ'ব পাৰে ফাইনো হ'ব পাৰে So contempt of court may be civil or criminal. Civil ho hobo pare, criminal ho hobo pare contempt of court. So civil contempt means willful disobedience to any judgment. Jodi kiba ta judgment dise aru moi willfully disobedient korisu. Moi nukuno ki koriba tumi. Heitu koile civil contempt. Aru criminal contempt mane ki jodi mane ki korisu je dhorok ami ruler against tot kiba kam korisu. Publication of any matter or doing an act which lowers the authority of a court. Prejudices. হেতু আমি ক্রিমিনাল মানে লর এগেইনস্টত গৈ কাম কৰিছো সিভিল মানে কি নুশুনা কথাটো ডিসঅবিডিয়েন্ট কৰা কিন্তু ক্রিমিনাল মানে এক্সট্ৰা কিবা এটা কৰা যেটো নেকি আমাৰ ৰুলৰ বাহিৰত হৈ গল মানে যেনেকৈ ধৰক আমাৰ মানে ধৰক টেৰৰ হেনেকুৱা ৰিলেটেড বিলাক আমাৰ ৰুলৰ এগেইনস্টত হৈ যায় ন হেনেকুৱা পাৱাৰ অফ জুডিশিয়াল ৰিভিউ মানে কি যেতিয়া সুপ্রিম কোর্টৰ মানে সুপ্রিম কোর্টৰ পাৱাৰ এটা আছে যে ধৰক আমাৰ লেজিসলেচাৰে কিবা এটা ল বনালে হা সো লটো বনাই পেলাই মানে আপোনাৰ মানে হে বস্তুটো লিগেল হবনে নহব ঠিক হবনে নহব হেতু এক্সামিন কৰিব পাৰে আমাৰ সুপ্রিম কোর্টে কনস্টিটিউশনালিটি আছে নে নাই হেই ৰুলটোৰ হেই লটোৰ ঠিক আছে সো হে বস্তুটোকে হে পাৱাৰটোকে আমি জুডিশিয়াল ৰিভিউ বুলি কওঁ যদি কিবা কাৰণত কনস্টিটিউশনালিটি নাই তেতিয়া হলে তাক ইলিগেল বুলি ক'ব পাৰে সুপ্রিম কোর্টে আনকনস্টিটিউশনাল বুলি ক'ব পাৰে সুপ্রিম কোর্টে আৰু ইনভ্যালিড বুলি ক'ব পাৰে আৰু তেতিয়া হলে সেই ল বিলাক পাস কৰিব নোৱাৰিব then come to constitutional interpretation the supreme court is the ultimate interpreter of the constitution হয়নে সো মেইন যিখিনি কনস্টিটিউশনৰ মানে গার্জিয়ান বুলি কলেও ভুল নহয় সুপ্রিম কোর্টকে ক'ব লাগিব because সুপ্রিম কোর্টে সদায় কনস্টিটিউশনখন পঢ়ি পেলাই judgment দিয়ে so supreme court applies various doctrines in interpreting the constitution আৰু important কিছুমান একটা doctrine আছে doctrine of severability doctrine of waiver doctrine of eclipse সব বহুত ইম্পৰ্টেন্ট নহয় এইটো কিছুমান বেলেগ বেলেগ পাৱাৰছো আছে যেনেকুৱা it decides the disputes regarding election of president ইটো ইম্পৰ্টেন্ট হয় যদি প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্টৰ যদি ইলেকশন ৰিলেটেড কিবা ডিসপিউট হয় তেতিয়া হলে যে সুপ্রিম কোর্টৰ পাৱাৰ থাকে কি সুপ্রিম কোর্টে হিটো সলভ কৰিব সুপ্রিম কোর্ট inquires into the conduct and behavior of the chairman and members of the UPSC যে যিবিলাক আমাৰ ইউপিএসসি হয়নে সো তাৰে যদি চেয়াৰম্যান মেম্বাৰছৰ কিবা বিহেভ ৰিলেটেড যদি কিবা এনকুৱাৰী কৰিব লগিয়া হয় তেতিয়া হলে এটো কাৰ ওপৰত পৰে সুপ্রিম কোৰ্টৰ ওপৰত পৰিব if it finds them guilty of misbehavior যদি misbehave কৰা যেন পায় it can recommend to the president for their removal তেতিয়া ক'ব যে প্ৰেসিডেন্টক তেখেতক আতৰাই দিয়া because his behavior is not appropriate the advice tendered by the supreme court in this regard is binding on the president aru supreme court jodi heneke kole president ok tetia president te remove koriboi lagibo then it has power to review its own judgment or order thus it is not bound by its previous decision okay je nijor order to nije review kori lobo pare supreme court it is authorized to withdraw the cases pending before the high courts and dispose them by itself so কিছুমান কেস যদি হাই কোর্টত পেন্ডিং হৈ আছে তেতিয়া হলে উইথড্ৰ কৰিব পাৰে সুপ্রিম কোর্টে নিজে ডিসপোজ কৰিব পাৰে তাৰ পিছতে তাৰ যিবিলাক কি আছে মানে its law is binding on all courts in India হয়নে সো আমাৰ যেহেতু কান্ট্ৰিখনত সেন্টাৰটো সদায় ওপৰত থাকে গতিকে সুপ্রিম কোর্টটো যেহেতু সেন্ট্রাল লেভেলৰ কোর্ট হয় গতিকে সেই law খিনি given by supreme court it is binding on all the courts in India it has power of judicial superintendence and control over all the courts and tribunals or বিষয়ে পঢ়িম আমি তাছতে সুপ্রিম কোর্ট advocates or বিষয়ে কৈছে তিনি প্ৰকাৰৰ আছে advocates senior advocates on record and other advocates so senior advocates কাক কয় these are advocates who are designated as senior advocates by the Supreme Court of India or by any high court যাক কি কৰা হয় যাক senior advocates বুলি কোৱা হয় কোনে কয় সুপ্রিম কোর্ট অফ ইন্ডিয়া কয় নতুবা হাই কোর্টে কয়
তাৰপিছতে advocates on record. Only these advocates are entitled to file any matter or document before the Supreme Court. So, মানে যদি কিবা matter file কৰিবলগীয়া হৈছে বা document দেখাবলগীয়া হৈছে তেতিয়াহ'লে advocates on record এই কেটেগৰীটোৱে কৰিব পাৰে। Other advocates ৰ ভিতৰত পৰিব আপোনাৰ these are advocates whose names are entered on the roll of any state bar council maintained under the Advocates Act 1961 and they can appear and argue any matter. Okay, so এইখিনি আমাৰ Supreme Courtৰ বিষয়ে ক'ব লগা আছিলে আৰু অকমান আছে comparing Indian and American Supreme Courts. এইটো চাব আপোনালোকে কাৰণ আমাৰ comparison খুব আহে পৰীক্ষাত এটা আমাৰ টপিকে আছে মানে ইণ্ডিয়াৰ কনষ্টিটিউচনৰ লগত বেলেগ কাণ্ট্ৰিৰ কনষ্টিটিউচনখন আপোনাৰ কি কৰিব লাগে কম্পেয়াৰ কৰিব লাগে সো আমাৰ এই প্যাৰাগ্ৰাফটো আমি পঢ়িব লাগিব আমেৰিকা আৰু ইণ্ডিয়ান সুপ্ৰিম কোৰ্টৰ মাজত কি মানে ডিফাৰেন্স বা সিমিলাৰিটিজ আছে এতিয়া আমাৰ ইণ্ডিয়াৰ যেটো অৰিজিনাল জুৰিসডিকশন দ্যাট ইজ কনফাইন্ড টু ফেডাৰেল কেसेस ওকে কিন্তু আমেৰিকাৰ ক্ষেত্ৰত ফেডাৰেলিজম কি এটো পঢ়ি চাব যদি পাহৰিছে হয়নে সো আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত অৰিজিনাল জুৰিসডিকশনে অকল ফেডাৰেল কেস নহয় নেভেল কেস বিলাকো কি কৰে বা মেৰিটাইম এক্টিভিটিজ এনেকুৱা ধৰণৰ বিলাকো সামৰি লয় its appellate jurisdiction covers constitutional civil and criminal cases কিন্তু আমেৰিকাৰ ক্ষেত্ৰত appellate jurisdiction to অকল constitutional কেছৰ ক্ষেত্ৰতহে applicable হয় ইণ্ডিয়াৰ যেটো আপোনাৰ কি আছে ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টছৰ it has a very wide discretion to grant special leave to appeal কিন্তু ইউএসএ হেনেকুৱা ধৰণৰ পাৱাৰ নাথাকে তাৰপিছতে ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টটো কি হয় এডভাইজৰী জুৰিসডিকশন আছে আমাৰ ইণ্ডিয়ান সুপ্ৰিম কোৰ্টৰ কিন্তু আমেৰিকাৰ নাই আমাৰ ইণ্ডিয়াৰ যেটো জুডিশিয়াল ৰিভিউৰ স্কোপ হেতু লিমিটেড হয় কিন্তু আমেৰিকাত বহুত ওয়াইড হয় India's Supreme Court defends rights of the citizen according to the procedure established by law. This is the word more. Procedure established by law and due process of law. So procedure established by law to our India applicable hoy, due process of law to our America hoy. This is the word বিষয়ে আমি ইয়াৰে পিছৰ চেপ্টাৰ খিনিত পঢ়িম ঠিক আছে its jurisdiction and powers can be enlarged by parliament. India's যেটো jurisdiction বা power Supreme Court হেতু কোনে enlarge কৰিব পাৰে পার্লামেন্টে পারে কিন্তু ইউএস এক্ট কনস্টিটিউশনত যিখিনি লিখা আছে সেইখিনি আৰু সেইখিনি লৰছৰ নহয় মানে তাৰ পিছতে আমাৰ ইণ্ডিয়াত আছে ইন্টিগ্ৰেটেড জুডিশিয়াল সিস্টেম আৰু তাতে আছে আপোনাৰ ডাবল জুডিশিয়াল সিস্টেম সেপাৰেটেড ঠিক আছে ইয়াৰ পিছৰ ক্লাছটোত আমি জুডিশিয়াল ৰিভিউ আৰু জুডিশিয়াল এক্টিভিজম এই চেপ্টাৰ দুটা একেলগে কভাৰ কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও